আজি টেঙা খাম বুলি ভাবিছোঁ ৰাইজ। ৰ'ব, তাৰ আগতে মই ঘৰৰ পৰা কেইটামান জলকীয়া ছিঙি লওঁ। এয়া আমাৰ ঘৰৰ পৰা মই জলকীয়া কেইটামান ছিঙি লৈ লগৰজনীৰ ওচৰত গ'লোঁ। এতিয়া তাইক লৈ গৈ আছোঁ আমাৰ ওচৰৰে খুৰীহঁতৰ ঘৰত। মানে খুৰীহঁতৰ ঘৰত এডাল জলফাইৰ গছ আছে আৰু আমি ভাবিছোঁ আজি তাৰ পৰাই জলফাই পাৰিম আৰু খাম। খুৰীক সুধি উঠি আৰু ৰখি থকাত নাই, জল্দি গৈছোঁ আৰু কেইটামান পাৰিব লৈছোঁ। গছডাল বহুত ওখ আছিল কাৰণে মই বেছিকৈ পাৰিব নোৱাৰিলোঁ, কেইটামানে পাৰিলোঁ, এইকেইটাৰে হৈ যাব বাৰু। এইফালে মই কলপাত এখন কাটি লৈছোঁ, লৈ ধুনীয়াকৈ ধুই লৈছোঁ আৰু আজি আমি টেঙা ভাবিছোঁ ৰুকি খাম আৰু কেইটামান কাটিও খাম। এয়া মই কেইটামান ৰুকিলোঁ আৰু লগৰজনীয়ে কাটি দিলে। টেঙাখিনি দেখি পিছে আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে নাই? মই যেতিয়া ভিডিঅ' এডিট কৰি আছিলোঁ মোৰ আকৌ খাওঁ খাওঁ লাগিছে। বাৰু এইফালে পূৰা মই জলকীয়া সানি লৈছোঁ, লৈ উঠি লগৰজনীক দিলোঁ। টেঙা যিহেতু অকলে খাই ভাল নালাগে, গতিকে মই খুৰীহঁতকো মাতি আনিলোঁ আৰু এইফালে খুৰীহঁতকো দিলোঁ আৰু লগতে ময়ো খালোঁ। মই পিছে শেষৰখিনি খাইহে বেছি ভাল পাওঁ, দেখিছে নহয়, পাতখনত লাগি থকাখিনিও খাব আশা নাই। বাৰু আজিলৈ ইমানেই আছিলে, বাই।